الحمد لله نحمده ونستعينه ونستغفره ونؤمن به ونتوكل عليه ونعوذ بالله من شرور أنفسنا ومن سيئات أعمالنا من يهده الله فلا مضل له ومن يضلله فلا هادي له ونشهد أن لا إله إلا الله ونشهد أن محمدا عبده ورسوله فقد قال الله تعالى في القرآن المجيد والفرقان الحميد أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم ويل لكل همزة لمزة الذي جمع مالا وعدده يحسب أن ماله أخلده كلا لينبذن في الحطمة وما أدراك ما الحطمة نار الله الموقدة التي تطلع على الأفئدة إنها عليهم مؤصدة في عمد ممددة قال النبي صلى الله عليه وسلم لا تزول قدم ابن آدم يوم القيامة من عند ربه حتى يسأل عن خمس عن عمره فيما أفناه وعن شبابه فيما أبلاه وعن ماله من أين اكتسبه وفيما أنفقه وماذا عمل فيما علم الحديث محترم उलेमाए कराम हुज्जादाने कराम भाइयों इस्लाम আল্লাহ পাকৰ কৰম আৰু ইহসান আল্লাহ পাকে আমাক এখন দিনী মেহফিলত দিনী অনুষ্ঠানত বহিবৰ কাৰণে আহিবৰ কাৰণে কথা শুনাৰ কাৰণে কবৰ কাৰণে আল্লাহ তাআলাই তৌফিক দান কৰিছে আল্লাহ তাআলাই আমালোকক যিমান সময় আমি ইয়াত বহিম ইখলাছৰ সৈতে বহাৰ তৌফিক দান কৰক কওঁতা শুনোতা সকলোকে ইখলাছৰ সৈতে কথা কোৱা আৰু শুনাৰ তৌফিক দান কৰক দীঘলীয়া কথা নহয় চমুকে হ'ব সময় প্ৰায় 11:30 হৈ গৈছে আমি প্ৰত্যেকে ভাগ্যৱান আমাক আল্লাহ তাআলাই ইনসান কৰি সৃষ্টি কৰিল মানুহ দি পেলাই সৃষ্টি কৰিছে আশরাফুল মখলুকাত কৰি সৃষ্টি কৰিছে আশরাফুন নাস কৰি চেষ্টা কৰিছে মানুহ হিচাপে বনালে তাতোতকৈ ডাঙৰ নিয়ামত হৈছে মুমিন বনালে বহুত মানুহ আছে পৃথিৱীত এতিয়া মানুহ 800 কোটি মানুহ বনোৱাটো আল্লাহ নিয়ামত আকৌ সেই মানুহৰ ভিতৰত মুমিন বনোৱাটো এটা ডাঙৰ নিয়ামত আৰু সেই মুমিন বনোৱাৰ পিছত শেষ নবীৰ উম্মতি বনোৱা ডাঙৰ নিয়ামত মুমিন হোৱাৰ কাৰণে নিশ্চয় এদিন আমি জান্নাতত যাম আল্লাহ জান্নাত দিব যে শান্তিৰ ঠাই হয় সুখৰ ঠাই হয় যিটো পাবৰ কাৰণে আজি আপুনি মই ৰাতিপুৱাৰ পৰা গধূলিলৈকে সকলোখিনি কাম নবী তৰিকাত কৰিছে আল্লাহৰ নিৰ্দেশ যিখিনি কৰিছো আল্লাহৰ নবী তৰিকাত কৰিছে নেক কাম বুলি পুণ্য কাম বুলি কৰিছে সওয়াব পাম বুলি কৰিছে নিশ্চয় আল্লাহ তাবাৰক ওয়া তাআলা আমাক প্ৰত্যেককে ইমানৰ বৰদত জান্নাত দান কৰিব আল্লাহ তাবাৰক ওয়া তাআলা এই জান্নাত দান কৰে আমাৰ দুনিয়ালৈ অহাটো কামিয়াব হ'ব সাৰ্থক হ'ব এটা সৰু সূৰা আমাৰ প্ৰত্যেকৰ মুখস্থ আছে সূৰাই হুমাজা মই তিলাওয়াত কৰিলো আলাম তাৰা যেটো সূৰা আছে তাৰ আগৰ সূৰাটো সূৰাই হুমাজা আল্লাহ তাআলা এই সূৰাত তিনটা নুকসানাত তিনটা ক্ষতিৰ কথা কৈছে হামজ আৰবিত কয় মানুহৰ অনুপস্থিতিত এনেকুৱা কথা কোৱা এনেকুৱা ব্যৱহাৰ কৰা এনেকুৱা ভাষা প্ৰয়োগ কৰা যদি মানুহজন উপস্থিত থাকে সেই মানুহজনে সেই কথাটো শুনিবৰ কাৰণে তেওঁ ভাল নাপায় এইটোক আৰবিত কয় হামজ এজন মানুহ আপোনাৰ সন্মুখত নাই তেখেতৰ সম্বন্ধে এনেকুৱা বয়ান কৰিছে এনেকুৱা আলোচনা চলিছে এনেকুৱা গীবত হসদৰ কথা চলিছে যিটো তেখেত যদি উপস্থিত থাকে আপুনি তেখেতৰ সন্মুখত কলে তেখেতে বেয়া পাব যদি বেয়া পায় তেতিয়াহলে এই শব্দটোক কয় হামজ দ্বিতীয় হৈছে লামজ দ্বিতীয় শব্দটো কৈছে লামজ কয় আপোনাৰ উপস্থিতিত মই আপোনাৰ সন্মুখত আপোনাক তিৰস্কাৰ কৰিলো লজ্জিত কৰিলো অপমানিত কৰিলো আপোনাক ঠেটলিং দিলো এইটো কয় লামজ 3 নম্বৰ কৈছে জামা মাল ওয়াদাদা 3 নম্বৰ হৈছে মাল জমা কৰে আৰু গিনতি কৰে মাল জমা কৰি থাকে আৰু গিনতি কৰে হিসাব কৰে যি আল্লাহৰ হক জাকাত নিদিয়ে সদকা নকৰে বিধৱাৰ
কেতিয়াবা হেল্প কৰাৰ সময় আহে নকৰে, এটিমক সহায় কৰাৰ সময় আহে নকৰে। মানুহ ফ্লাডত মানুহ মৰি আছে আপোনাৰ দেশত, আপোনাৰ ষ্টেটত, আপোনাৰ জিলাত আপুনি জাকাত দিলোঁ বুলি বহি আছে, অকল মাল জমা কৰি আছে, গণি আছে। এই 3জন ব্যক্তিক এই সূৰাত খাৰাবি বয়ান কৰিছে। এইসকলৰ কি হ'ব? আল্লাহ তাআলা শব্দ বয়ান কৰিছে, শব্দ ব্যৱহাৰ কৰিছে ৱাইলুল। ৱাইল কয় খাৰাবি, ধ্বংস। আৰু ৱাইল শব্দৰ অৰ্থ হৈছে দুজখত এনেকুৱা এডোখৰ ঠাই আছে, যিডোখৰ ঠাই এনেকুৱা মাৰাত্মক, এনেকুৱা খতৰনাক, যি ঠাইডোখৰ কাৰণে স্বয়ং জহন্নামে আল্লাহৰ ওচৰত পানাহ বিচাৰে। কোৰাণে কৈছে যিসকল ব্যক্তিয়ে পৰচৰ্চা কৰে, গীবত কৰে, হসদ কৰে, আৰু যিসকল ব্যক্তিয়ে মানুহৰ উপস্থিতিত মানুহক তিৰস্কাৰ কৰে, লজ্জিত কৰে, অপমানিত কৰে, আৰু যিসকল ব্যক্তিয়ে মাল খালি জমা কৰে আৰু গিনতি কৰি থাকে, আল্লাহ তাআলাই কৈছে ৱাইলুল, সেইসকলৰ কাৰণে হাৰাকতি, সেইসকলৰ কাৰণে ধ্বংস নিশ্চিত। গতিকে এই ৰূপটো আমাৰ আছে। এই কাৰণে মই ক'ব বিচাৰিছোঁ যে আমি কেতিয়াবা এনেকুৱা অনুষ্ঠানত আমি সময় থওঁ, বহোঁ, এজনৰ কথা আনজনৰ, যিজন উপস্থিত নাই এনেকুৱা ধৰণে কথা পাতোঁ, ঘণ্টা ঘণ্টা গুচি যায়। এই তিনিজন ব্যক্তিক আল্লাহ তাআলাই বুৰাই বয়ান কৰি পেলাই প্ৰথম যিজন হামজ কৈছে, যিজন উপস্থিত নাই, তেখেতৰ অনুপস্থিতিত আপুনি মই কথা কোৱাটো সকলোতকৈ মাৰাত্মক। কিহৰ কাৰণে? এই কাৰণে গুনাহ, এই কাৰণে আল্লাহ তাবাৰক వ তাআলাই তেখেতৰ বুৰাই বয়ান কৰিছে, হালাকত বয়ান কৰিছে। তেখেত যদি উপস্থিত থাকিলেহেঁতেন তেখেতে নিজৰ কথাখিনি নহয়, মই এনেকুৱা নহয়, তেখেতৰ ফালৰ পৰা তেখেতে স্বীকাৰোক্তি দিলেহেঁতেন। তেখেত অনুপস্থিত থকা ব্যক্তিজনৰ আপুনি যিমান ইচ্ছা বেয়া বয়ান কৰিব বিচাৰে বয়ান কৰিব পাৰে, কোনো বাধা নাই। গতিকে এই কাৰণে আল্লাহ তাআলাই প্ৰথম পৰা এই শব্দটো আনিছে ৱাইলুল লিকুল্লি হুমাজাতিল লুমাজা। প্ৰত্যেক ব্যক্তি কাৰণে হালাকতি, ধ্বংস অনিবাৰ্য যিজন ব্যক্তিয়ে মানুহৰ অনুপস্থিতিত লোকৰ বুৰাই কৰে, পৰচৰ্চা কৰে, গীবত কৰে। কেলে সেই ব্যক্তিজন নাই, যদি তেখেতে থাকিলেহেঁতেন তেখেতে চাফাই দিলেহেঁতেন। তাৰ পিছত আহিছে হামজ আহিছে, আপোনাৰ উপস্থিতিত যদি মই বুৰাই বয়ান কৰোঁ তেখেতে লগালগ মোক ধৰিব, মই এনেকুৱা নহয়, কেতিয়াও কৰা নাই। গতিকে এইটোতকৈ আগৰ কথাটো মাৰাত্মক, আল্লাহ তাআলাই প্ৰথম আনিছে। গতিকে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে গীবত সম্বন্ধে কৈছে আল গীবতু আশাদ্দু মিনাজ জিনা। জিনাতকৈ, ব্যভিচাৰতকৈ গীবত কৰা ডাঙৰ পাপ, মহাপাপ। আল্লাহ তাআলাই কোৰাণে কাৰীমত ইৰশাদ ফৰমাইছে প্ৰত্যেক এনেকুৱা ব্যক্তিৰ কাৰণে ধ্বংস নিশ্চিত, যিজন ব্যক্তিয়ে মানুহৰ অনুপস্থিতিত, মানুহৰ উপস্থিতিত বুৰাই বয়ান কৰে আৰু মাল জমা কৰে আৰু গিনতি কৰি থাকে, আল্লাহৰ ওচৰত জাকাত নিদিয়ে। এইসকলৰ ঠাই ক'ত? আল্লাহ তাআলাই কৈছে ইয়াহসাবু আন্না মালাহু আখলাদা। এইসকলে ভাবে নেকি যে সিহঁতৰ মাল সিহঁতৰ ওচৰত সদায় থাকিব, সিহঁতৰ ওচৰত মাল সদায় থাকিব, এইটো ভাবে নেকি? সিহঁতৰ ওচৰত মাল সদায় নাথাকে। মাল এটা জাইল হনেৱালা বস্তু হয়, আজি আছে কালি নাই। এইটো যিটো ভাবিছে এইটো ভুল ভাবিছে। সেই মাল কি হ'ব? আল্লাহ তাবাৰক व তাআলাই পিছলৈ কৈছে ইয়াহসাবু আন্না মালাহু আখলাদা কাল্লা লা ইউমবাযান্না ফিল হুতামা। হৰগিজ আল্লাহ কৈছে কেতিয়াও নহয়, কেতিয়াও নহয়, লা ইউমবাযান্না ফিল হুতামা, নিশ্চয় মই সেই ব্যক্তিক হুতামাত নিক্ষেপ কৰিম। যিজন ব্যক্তিয়ে মানুহৰ অনুপস্থিতিত মানুহৰ বুৰাই বয়ান কৰে, উপস্থিতিত বুৰাই বয়ান কৰে আৰু মাল জমা কৰে আৰু গিনতি কৰি থাকে, জাকাত নিদিয়ে, আল্লাহৰ ৰাস্তাত সৎকাৰ নকৰে, এইসকলক মই হুতামাত নিক্ষেপ কৰিম। হুতামা কাক কয়? হুতামা কাক কয়? আল্লাহৰ নবীৰ ওপৰত কোৰাণ নাজিল হৈছে, আল্লাহৰ নবীৰ ওপৰত কোৰাণ নাজিল হৈছে। কোৰাণৰ তাফসীৰ, কোৰাণৰ ব্যাখ্যা স্বয়ং আল্লাহ নবী শিকাইছে। ওয়ামা আদৰাকা মাল হুতামা, হে নবী, হে মাহবুব, কোৱা হুতামা কি বস্তু তুমি জানা? হুতামা কি বস্তু তুমি জানা? হুতামা কয় ৰোন্দনেৱালী। ৰোন্দনেৱালী কয় হুতামা, মানুহে ভৰিয়ে গছকি মোহাৰি পেলোৱা। মানুহে ভৰিয়ে গছকি মোহাৰি পেলাই, আপোনাৰ সন্মুখত যদি এটা পোক থাকে, পোকটো যদি ভৰি জোতা ভৰি আপুনি গছকি মোহাৰ মাৰি দিয়ে, তাৰ কোনো অস্তিত্ব নাথাকে। যিসকল ব্যক্তিয়ে মানুহৰ পৰচৰ্চা কৰে, মানুহৰ সন্মুখত মানুহক লজ্জিত অপমানিত কৰে, মাল জমা কৰে আৰু গিনি থাকে, সেইসকল ব্যক্তিক আল্লাহ তাআলাই কৈছে মই হুতামাত নিক্ষেপ কৰিম। হুতামা কি?
ওয়া মা আদরাকা মাল হুতামা। হুতামা কি বস্তু? আল্লাহ তাআলা কৈছে স্বয়ং আল্লাহ নবী সুধিছে হুতামা কি? আকৌ আল্লাহ তাআলা স্বয়ং নিজে নবী শিকাইছে নাৰুল্লাহ, আল্লাহৰ আগ হয়, মুকাদা ভৰ্তি হৈ আগ, সদায় উত্তপ্ত হৈ থকা আগ, তাত মই নিক্ষেপ কৰিম। গতিকে আপুনি মই যি আমাৰ ভিতৰত কেতিয়াবা দুজনে কথা পাতি থাকো, দুজনে কথা পতাৰ মাজতে আৰু এজন লগ খাই যায়, লগ খাই যায় অন্যজনক বুঢ়াই বয়ান কৰি আছে, আপুনি শুনি আছে একো কোৱা নাই, সেইজনো তাত দাখিল, মানে তেখেতে ছাপোৰ্ট কৰি আছে, সমৰ্থন কৰি আছে। এই হুতামা আল্লাহ তাআলাই কৈছে নাৰুল্লাহিল মুকাদা আল্লাতী তাত্তালিউ আলাল আফইদা। পিছলৈ কৈছে এই হুতামা যি ভৰ্তি হৈ আগ, উত্তপ্ত হৈ জ্বলি থকা আগ, এনেকুৱা আগ যি আগে মানুহৰ দিল পুৰি ছাই কৰি দিব। আমাৰ এটা দিল আছে, আমাৰ দিল, মানুহ জুই লাগে দেখিছে আপুনি মই মানুহক জুই লগা দেখিছো। আমাৰ গাত যেতিয়া জুই লাগে নহয়, জুয়ে আমাক যেতিয়া পুৰে, মানুহে সেই পৰ্যন্ত মৰিবৰ কাৰণে বাকী নাথাকে যেতিয়ালৈকে আপোনাৰ দিলত জুই যেতিয়ালৈকে গৈ পায়, দিলত জুই পোৱাৰ আগতে মানুহ মৃত্যু হৈ যায়। আমি যে মৃত্যু মুখত পৰো, কৈছে দুনিয়াৰ জুয়ে মানুহৰ দিলটো এনেকুৱা এটা বস্তু আল্লাহ তাআলাই সৃষ্টি কৰিছে, দিলে মানুহৰ আল্লাহ তাআলাই যিটো দিল দিছে, এই দিলটোক জুয়ে পুৰিব নোৱাৰে। মানে তাৰ অৰ্থ এইটো, আপোনাৰ দিলৰ জুয়ে টাচ কৰাৰ আগতে দুনিয়াৰ মানুহ মৃত্যু মুখত পতিত হৈ যায়। কিয়ামতৰ জুই এনেকুৱা হ'ব, আল্লাহ কৈ আছে আল্লাতী তাত্তালিউ আলাল আফইদা, এনেকুৱা হ'ব তাৰ দিল পুৰি ছাই কৰি দিব, কিন্তু মৃত্যু নহ'ব। লা ইয়ামুতু ওয়া লা ইয়াহয়া, জাহান্নামত মানুহ মৌত নহয়, এফালে কৈছে মৌত নহয়, জিন্দাও নহয়। জাহান্নামত মানুহৰ মৌত নহয় আৰু জীয়াই নাথাকে। আকৌ জীয়াই নাথাকিলে কেনেকে তাৰ শাস্তি পাব? মানুহ জীয়াই থকা মানে এইটো জীয়াই, মানুহে যে আমি জীয়াই আছো, জীয়াই থাকিলে আমি টেষ্ট কিছুমান পাওঁ, সোৱাদ পাওঁ, লজ্জত পাওঁ। আজি আপুনি মই দুনিয়াত জীয়াই আছো, আমি খানাত টেষ্ট পাইছো, আমি জীয়াই আছো, গাড়ী লৈ ধুনীয়াকে আমি ফুৰিছো, টেষ্ট পাইছো, বিবিৰ লগত আছো, টেষ্ট পাইছো, ল'ৰা ছোৱালীৰ লগত আছো, টেষ্ট পাইছো। জাহান্নামত মানুহ কেৱল জীয়াই থাকিব, কেৱল শাস্তিৰ কাৰণে, টেষ্ট নাই। তেনেকুৱা জুইত আপোনাক মোক নিক্ষেপ কৰিব। এই জুই কি হ'ব? পিছলৈ কৈছে আলাইহিম নাৰুল্লাহ আলাইহিম মুসাদা আল্লাতী তাত্তালিউ আলাল আফইদা ইন্নাহা আলাইহিম মুসাদা ফি আমাদিন মুমাদ্দাদা। এনেকুৱা জুইত আপোনাক মোক নিক্ষেপ কৰিব। আল্লাহ তাবাৰক ওয়া তাআলাই কৈছে চাৰিওফালে জুই থাকিব, জুইৰ ৱাল, জুইৰ ছট, জুইৰ খিৰিকী, জুইৰ দুৱাৰ, সব জুই থাকিব। আৰু মানুহক কৈছে ফি আমাদিন মুমাদ্দাদা, আল্লাহ তাআলাই ডাঙৰ ডাঙৰ চুতুন, ডাঙৰ ডাঙৰ খুঁটাত মানুহ বন্ধা হ'ব, জুইৰ শিকলিৰে বন্ধা হ'ব। আপোনাক মোক শিকলি দি বান্ধাৰ কি প্ৰয়োজন আছে? দুনিয়াৰ জুইত আপোনাক মোক পেলাই দিলে আমি পুৰি ছাই হৈ যাম। জাহান্নামত আপোনাক মোৰ জুইৰ শিকলি দি পোৱাৰ প্ৰয়োজন কি? ইমান সৰু মানুহটো নহয়। আল্লাহ তাআলাই কোৰানে কাৰিমত ইৰশাদ ফৰমাইছে লাকাদ খালাকনাল ইনসানা ফি আহসানি তাকৱীম, মই তোমালোকক, হে ইনসান, তোমালোকক মই সৃষ্টি কৰিছো বেহতৰীন আকৃতিত, অতি ধুনীয়া আকৃতিত মই তোমালোকক সৃষ্টি কৰিছো। আজি মানুহৰ লেখীয়া ধুনীয়া আকৃতি কাৰোৱে নাই। পিছলৈ আকৌ আল্লাহ তাআলাই কৈছে সুম্মা ৰাদাদনাহু আসফালা সাফিলিন, তোমালোকৰ এই আকৃতি যিটো আছে ধুনীয়া আকৃতি, জাহান্নামলৈ যোৱাৰ আগে আগে মই তোমালোকৰ আকৃতি বিনষ্ট কৰি দিম, বেয়া কৰি দিম। কেনেকুৱা আকৃতি কৰিব? আপোনাক মোক জুইৰে বন্ধাৰ প্ৰয়োজন কিয় আহিব? কৈছে যিসকল ব্যক্তি জাহান্নামী হ'ব, জাহান্নামীসকলৰ এটা এটা দাঁত এটা এটা পাহাৰ হ'ব, পাহাৰ সদৃশ হ'ব। যদি মানুহৰ এটা দাঁত পাহাৰ সদৃশ হয়, তাৰ ভৰিখন কিমান ডাঙৰ হ'ব, তাৰ হাতখন কিমান ডাঙৰ হ'ব, দেহাটো কিমান ডাঙৰ হ'ব? ইমান ডাঙৰ দেহাত বান্ধিবৰ কাৰণে জুইৰ শিকলিৰ প্ৰয়োজন হ'ব, জুইৰ খুঁটাৰ প্ৰয়োজন হ'ব। গতিকে জুইৰ খুঁটাত বান্ধিব কেতিয়া? যেতিয়া মানুহে নেক আমালৰ পৰা আঁতৰি বদ আমাল কৰিব। এইসকল কাৰ হ'ব? কৈছে মুমিনৰ নহয়, কাফিৰৰ কাৰণে, মুশ্ৰিকৰ কাৰণে ইমান ধুনীয়া আকৃতি বিনষ্ট কৰি দিব। কেনেকুৱা হ'ব? মানুহৰ এই সোঁতটো গৈ এই মূৰৰ ওপৰত থাকিব, তলৰ সোঁতটো গৈ পেলাই নাভিৰ তলত থাকিব। আকৃতি কি ধুনীয়া হ'ব? বেয়া আকৃতি হৈ যাব। গতিকে আল্লাহ তাবাৰক ওয়া তাআলাই আমাক, মই প্ৰথমে কৈছো, আল্লাহ তাবাৰক ওয়া তাআলাই আমাক মুমিন বনাইছে, ইনসান বনাইছে, ডাঙৰ এটা নিয়ামত হ'ল। তাৰপিছত
মুমিন বনাইছে ডাঙৰ এটা নিয়ামত, তাৰপিছত শেষ নবীৰ উম্মতি বনাইছে ডাঙৰ নিয়ামত হয়। গতিকে আপুনি মই জান্নাতত যাম, জান্নাতত যাবৰ কাৰণে কিন্তু আল্লাহ তাআলাই চাবি কাঠি দিছে, আমাৰ হাততে দিছে। জান্নাতত যাবৰ কাৰণে আল্লাহ তাআলাৰ ওচৰত প্ৰয়োজন হ'ব নেক আমালৰ, নেক আমাল। আমি